हेलो फ्रेंड्स अस्सलामु अलैकुम नमस्कार मैं आज इवनिंग स्नैक्स बनाइছো स्नैक्स की बनाइছো एटू बेबीकर्न নহয় কিন্তু बेबीकर्नर निचिना शेप दिछु कारण मोर बाच्चा बिलाके बेबीकर्नर কাৰণে কৈ আছিল যে बेबीकर्न অৰ্ডাৰ দিয়া মই বলো মই ঘৰতে তোমালোকক আজি बेबीकर्न বনাই দিম চাবাচোন কেনেকুৱা হয় এটু बेबीकर्नर টেষ্ট কেনেকুৱা টেষ্টটো অলপ বেলেগ হ'বই এটু बेबीकर्न নহয় এটু হৈছে পিঠাগুড়িৰ দি মই বনাইছো बेबीकर्न निचिना शेप दिसो आरो बेबीकर्न निचिना बनाइছো एटु पिठागुड़ी माने राइस फ्लोर एटु चाउলৰ गुड़ी হয় মই চাউলৰ গুড়িখিনি হুকুৱাই লোৱা নাই মানে ভাজি পেলা পানীটো হুকুৱাই থৈছিলো তেনেকে থৈছো ৰ'দত হুকুৱাই লোৱা নাই আৰু পিঠাগুড়িখিনি দেখিছে মই কিমানখিনি লৈছো এটু জুখিলৰ কোনো প্ৰয়োজন নহয় কাৰণ জুনে যিমানখিনি বনাই ইমান কোৱান্টিটি ললেই হ'ল আৰু মই ৰুম টেম্পাৰেচাৰ পানী লৈছো মই গৰম পানী লোৱা নাই মই এনেকা অলপ পানী দি পেলা এনেকে ভালকৈ খচি লম মানে খসাটো ভাল হ'ব লাগিব আৰু এনেকে ঘপককৈ পানী ঢালি দিলে নহব অলপ পানী দি ভালকৈ খসি ল'ব লাগিব দেখিছে মই অলপ নিমখ দিছো ইয়াত এটো ভালকৈ এনেকে অলপ পানী লৈ এনেকে খসি ল'ব লাগিব খসি লৈছো এসা দোখিনি এনেকা হৈছে যিমান খসিব ইমানেই সফট হ'ব ভাল হ'ব মানে পিঠা বনাবলৈ খুব ভাল হ'ব ফাটি নাযায় আৰু খসি নললে কিন্তু এটো নহব পিঠাটো মই এখিনি বনাম এটা থৈছো মই সসপেনত পানী দিছো দি পেলাই ইয়াতে মই খৰাহি এখন বহাই দিম ইয়া বহাই দি পেলাই ভাপত দিম ষ্টিম কৰিব লাগিব যেহেতু আপোনালোকে এনেকুৱা কেৰাহি বা ডেক্সি বহাই পেলাই পাতল কাপোৰ এখন বান্ধি ললেও ষ্টিম দিয়া হ'ব আকৌ ৰাইস কুকাৰত দিলেও হয় ৰাইস কুকাৰত যেহেতু খৰাহি এখন থাকে ৰাইস কুকাৰত দিলেতো আৰু বেছি ভাল মই ইজি প্ৰসেস এটা লৈছো জাস্ট সসপেনটো বহাইছো খৰাহি এটা দি দিছো হৈ গল মই কেটামান আগৰ পৰাই বনাই আছিল মানে আৰু কি হ'বলৈ পানীখিনি উতলিব লাগিব তাৰ পিছতহে দিব লাগিব পানীখিনি উতলাই লৈছো দেখিছে আৰু হাতেৰে যদি কোনবাই টান পাই বনাবলৈ এনেকে বনালেও হয় ৰুটি বেলা পিঠাখনতে বনালেও হয় আৰু ইয়াৰ কাৰণে মই গাজৰ এটা এনেকে পিখনত পিখি লৈছো আপোনালোকে এনেকে ডাঙৰ পিস কৰি কাটি ল'ব পাৰে জুনে যেনেকে লয় আৰু মই এনেকে লৈছো পিখনত পিছি লৈছো লৈ পেলাই ক্যাপসিকাম বিলাহী এবিলা বাচ্চা বিলাকে বেয়া পায় মানে এটা ভাল নাপায় কাৰণে মই জাস্ট গাজৰে দিছো বেলেগ সবজিও এড কৰিব পাৰে কোনো কথা নাই পাচলি খোৱাটো খুবেই ভাল বেলেগ পাচলি আপোনালোকে দিব পাৰে আলু দিব পাৰে ক্যাপসিকাম বা অন্য কিবা পাচলি দিব পাৰে কেবেজ এবিলাক দিব পাৰে কিন্তু মোৰ বাচ্চা বিলাকে ইমান পাচলি খাব নোখোজে এখানে মই গাজৰ এটাই দিছো এসাক ষ্টিম দিয়া হৈ গল ভাপত দিয়া হৈ গল আৰু এটা কথা খুব খেয়াল ৰাখিব লাগিব যে ভাপত দিয়াটো ভাল হ'ব লাগিব একদম ভালকৈ হ'ব লাগিব ভাল নহয় মানে ভালকৈ হ'ব লাগিব যাতে ষ্টিমটো পুৰা হয় যদি আধা কেঁচা অলপ কেঁচাও থাকে তে ভাজোতে কিন্তু গুটেখিনি ভাঙি একদম ভাঙি চিঙি গুড়া হৈ যাব কাৰণ সেই কাৰণে খেয়াল ৰাখিব লাগে যাতে ভাপত দিয়াটো ভালকৈ সিজে মানে বস্তুটো এতিয়া মই দেখিছে পিয়াজ দিছো পিয়াজ কুটি লৈছো কেঁচা জলকীয়া দিছো আৰু আগত যেহেতু নিমখ দিয়াই আছে পিঠাগুড়িখিনিত দোখিনিত সেইকাৰণে মই অকমান জাস্ট অকন নিমখ দিছো আৰু গাজৰখিনিও দি পেলাই ভাজি লৈছো তেলত দেখিছে কেঁচা দিয়া নাই অকন ভাজি লৈছো এয়া এইখিনি এতিয়া দি দিছো বেবীকৰ্নৰ সাইজে বনাইছো আপোনালোকে ইচ্ছা কৰিলে অলপ ডাঙৰ বনাব পাৰে বা ইয়াতকৈ সৰুও বনাব পাৰে এনে আমি আঙুলি পিঠা বুলিয়ে কওঁ কিন্তু বাচ্চা বিলাকক কৈছো বেবীকৰ্ন বনাম আজি মই চাউলৰ গুড়ি দি তো কৰ্নটো নহয় সবে দেখিছে এইটো পিঠাগুড়ি হয় এতিয়া মই এইখিনি আৰু মই ইয়াত অলপ সয়া সস দি দিছো আৰু মই এটা ভুল কৰিছো ভুলটো হল সদায় ইউজ কৰি থকা কেৰাহী তেল কেৰাহী ল'ব লাগিছিল বা নন ষ্টিকৰ ল'ব লাগিছিল মই কিন্তু এটা এলুমিনিয়ামৰ কেৰাহীটো লৈ ললো সেইকাৰণে অকমান তলত লাগি গৈছে অলপ লাগি গৈছে কিন্তু একো কথা নাই পিঠাগুড়ি হয় চাউলৰ গুড়ি হয় কাৰণ লাগিলেও টেষ্টি হ'ব বেকো বেয়া নহয় অলপ লাগিলেও ভালেই লাগিব বেয়া নালাগে ধনিয়া পাত দিছো দেখিছে আৰু আপোনালোকে যদি ইচ্ছা কৰে বেলেগ মছলা এড কৰিব পাৰিব যেনে আদা নহৰু অলপ পেষ্ট কৰি দিব পাৰিব অকমান জিৰা গুড়িও দিব পাৰিব তেতিয়াও বেয়া নালাগে মই কিন্তু বাচ্চাবিলাকে ইমান মছলা বেয়া পায় কাৰণে সিম্পল বনাইছো এয়া হৈ গল ভাজাও হৈ গল আৰু মই ইয়াত টমেটো সস লৈছো চিলি সস অলপ লৈছো আৰু মই ওপৰত অকমান মিয়নিজ দিম বাচ্চাবিলাকটো খুবেই ফেভাৰিট মিয়নিজ সকলোৱে জানে মিয়নিজ খুব ভাল পায় মোৰ ছোৱালীজনীটো এনেই খাই দিয়ে চামুচ দি মিয়নিজ লৈ
মানে খুবেই ভাল পায়, সেইকাৰণে অলপ মিয়নিজো দি দিছোঁ। আৰু মই এটা খাই চাইছিলোঁ, খুবেই টেষ্টি হৈছে। ইমান হেভি মছলা দিয়া নাই যদিও, ইনগ্ৰিডিয়েণ্ট দিয়া নাই যদিও খুবেই টেষ্ট হৈছে, খাবলৈ বহুত ভাল হৈছে। আপোনালোকে বনাই চাব, এনেকৈ খাই চাব, নিশ্চয় টেষ্ট পাব, টেষ্টিয়ে হৈছে। মই এটা খাই চাইছোঁ। আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব, ফ'ল' কৰিব। আৰু এনেকৈ বনাই চাব যদি ভাল লাগে। ভিডিঅ'টো চোৱাৰ কাৰণে থেংক ইউ।